দেখে আমার আসলো কথা ইয়াত দিলেও ভাল হ'ব, বেয়া নহয়। ইয়াতো বেয়া নহয়। এই ভণ্টিটো ক'ত গ'ল মাতাচোন। লোকে এই ভণ্টিটো ক'ত গ'ল? তুমি আহা। ইয়াত আহক আহক। অসুবিধা হৈছে নেকি? এনে কাৰোবাক মাতিব গৈছে? তুমি লৈ দিয়াচোন। ফটো হৈ আছে নে এতিয়া ভিডিঅ' হৈ আছে? ভিডিঅ' হৈ আছে। ফটোত লৈ যাবি। নহ'লে তুমিয়ে লৈ দিয়া, ল'ব নাজানিব। বাৰু যিয়ে নহওক, মানে আহিলে কথাটো বুজি পালেহেঁতেন মই কি কাৰণ লৈছোঁ। আপোনালোকে বুজি পাব লাগিব ন মোৰ উদ্দেশ্যটো কি। মই কি বা কৰিব আহিছোঁ, চুৰ কৰিব আহিছোঁ নে কি কৰিব আহিছোঁ ক'ব নোৱাৰিম ন। কৈ দিলেহে আপুনি বুজি পাব ন। বাৰু যিয়ে নহওক, মানে সকলোকে নমস্কাৰ জনাইছোঁ দেই। আসসালামু আলাইকুম বুলি কৈছোঁ আৰু আপোনালোকৰ ভাষাত। মোৰ নাম টিংকু পেগু। মই একচুৱেলি শিক্ষা, পৰিৱেশ, শান্তি আৰু একতা বুলি এটা অভিযান এটা চলাই আছোঁ। ফ্ৰী টিউশ্যন আৰু গছ পুলি ৰোৱা। এই কাৰ্যসূচীটো বহুত বছৰৰ পৰা কৰি আছোঁ। সেইমৰ্মে আপোনালোকে কালি মোক মাতিলে যে তাইক পঢ়াব লাগে বুলি। সেইমৰ্মে তাইক পঢ়াই আছোঁ ইংলিছ গ্ৰামাৰ, ইয়াত মেথছৰ ওপৰত। আৰু পঢ়াই যাম। এতিয়া যেনিবা আমি প্লান্টেশ্যনটো কৰি ল'ম গছ পুলি। এই গছ পুলিটো আপোনাৰ দেউতাৰ নামত ৰুম। তেওঁৰ আত্মাৰ যদি তেওঁৰ স্মৃতিত তেওঁতো পৃথিৱীৰ পৰা গুচি গ'ল। তেওঁৰ নামত এই তেজপাতটো ল'ম। এইটো দেউতা বুলি ভাবিব, আব্বা বুলি ভাবিব আৰু দেই। আৰু ছেকেণ্ড কথা মানে কি, এতিয়া উদাহৰণ হিচাপে শগুনটো নাইকিয়া হৈ গ'ল। চিলনি, শগুন এইবোৰতো হেৰাই গ'ল ন। ঘৰ চিৰিকা এইবোৰো নাইকিয়া হৈ গ'ল। কথা হ'ল সেইটো, শগুন, চিলনি, নানা ধৰণৰ চৰাই চিৰিকটি নাইকিয়া হৈ গ'ল। তেওঁলোকেতো এইবোৰ দেখাই নাপালে। বহুত জীৱ জন্তু, বহুত জীৱ জন্তু, চৰাই চিৰিকটি পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ'ল, নাইকিয়া হৈ গ'ল। কাৰণ হ'ল ওখ ওখ ডাঙৰ গছ নাই, ডাঙৰ ডাঙৰ শিমলু গছ নাইকিয়া হৈ গ'ল, আহঁত গছ নাইকিয়া হৈ গ'ল, হাবি জংঘল চব শেষ হৈ গ'ল। ঘৰে ঘৰ হৈ গৈছে, মানুহে হৈ গৈছে, কিন্তু গছে গছ হোৱা নাই মানে। সেইকাৰণে মানে আমি কি কৰিব লাগিব, ল'ৰা ছোৱালীক পঢ়াবও লাগিব, গছো ৰুব লাগিব। এতিয়া কিন্তু গছ কাটিব নালাগে। এইকেইদিন যিটো গৰম পৰিছে, আজি বৰষুণ দিছে বুলিহে, তেনেকৈ হ'লেতো আমি জীয়াই থাকিব নোৱাৰিম। এইবাৰতো বহুত গৰম হ'ব। আৰু নানা ধৰণৰ যুদ্ধ এইবোৰ আমি দেখা পাইছোঁ। সেইকাৰণে ল'ৰা ছোৱালীবিলাকক আমি শিকাব লাগিব মিলি থাকিবলৈ। কোন হিন্দু কোন মুছলিম সেইটো ভাবি লাভ নাই। সেইটো বহুত ডাঙৰ কথা মানে। সেইকাৰণে এইবোৰ বস্তু মিলাবৰ কাৰণে মই আহি আছোঁ এইবোৰ। এতিয়া ৰাতি মুছলিম ঘৰত হিন্দুৱে যোৱাটো বহুত ৰিস্ক আছে ক'বলৈ গ'লে। মানুহে ভয় কৰে। মইতো আৰামছে গৈ থাকোঁ, মোক চবৰ লগত মই সমানে থাকোঁ। সেইকাৰণে এই কামটো কৰি আছোঁ। ল'ৰা ছোৱালীক অলপ দুটামান কথা বুজালে ভালকৈ বুজাই দিম, তেওঁৰ কাৰণে ভাল হ'ব। আৰু গছটো ৰুই যাম আপোনালোকৰ কাৰণে, এইটো ব্যৱহাৰ কৰি ভাল হ'ব পাছত। আৰু আপোনালোকেও মানে ল'ৰা ছোৱালীবিলাকক এইটোৰ ওপৰত জ্ঞান দিয়ক বুলিহে মই কামটো কৰি আছোঁ। সকলোৰ ভালৰ কাৰণে, সুখ শান্তিৰ কাৰণে, একতা হৈ থাকিবলৈ, যাতে আমাৰ সমাজৰ পৰা যাতে বেয়া মানুহ যাতে নোলায়, চবেই যাতে ভাল হ'ব, চবেই যাতে এক হৈ থাকক। সেইকাৰণে এই কামবিলাক কৰি আছোঁ। আৰু দুই এটা কথা তেওঁ পঢ়ালেহে ভাল হ'ব ন। তেওঁ ভালকৈ পঢ়িব লাগিব। আৰু ল'ৰা ছোৱালীকো গছ পুলি, চৰাই চিৰিকটিৰ ওপৰত কেতিয়াবা কথা পাতি থাকিলে আমি শিক্ষা দিব লাগিব, তেতিয়াহে সমাজটো ভাল হ'ব ন। সেইটো উদ্দেশ্যটো হয়। আৰু যিহেতু আব্বাৰ নামটো কি আছিলে? মহিজুল হক। মহিজুল হকৰ নামো কৈছোঁ। তেওঁ আশীৰ্বাদ আপোনালোকক দোৱা কৰিব বুলি মই আশা কৰিছোঁ। ধুনীয়াকৈ আব্বাৰ নাম লৈ ৰুই দিওঁ। উদ্দেশ্যটো সেইটো আছে। হওক, মাটি অলপ দি দিওঁ, লগাই দিম। এইটো বুজি পালে মানে কথাটো? সেইটো আৰু মানে সেইকাৰণে অলপ চবক গোট চবেই মাটি অলপ দি দিয়ে। এটা আব্বা বুলি ভাবিব। তেজপাত গছৰ বহুত সদায় প্ৰয়োজন হয় সেইটো, হয় নে নহয়? ধুনীয়াকৈ কিন্তু বচাব, কাইলৈ গেৰা দি দিব ধুনীয়াকৈ।
পানী অলপ ঢালিব, বৰষুণ নিদিলে বৰষুণ দিলেতো কথা নাই বাৰু, মানে গোবৰ অলপ লগাব। ঠিক আছে, সেইটোতে উদ্দেশ্যটো। সকলোকে ধন্যবাদ দেই, বুজি পালে না এটা কথা? অঁ সেইটো আহক, মাতিল তুমিও দি দিয়া, তোমাৰোতো দেউতা হয়, দেউতাৰ নামত এইটো দেউতা বুলি ভাবিব, বাব্বা বুলি ভাবিব এইটো মানে। মতে কি কৰিছে? হ'ব, ঠিক আছে।